Hello viewers, welcome to my channel Infozone. আজি আমি যেটো ভিডিও লৈ আহিছো এই ভিডিওটোৰ যোগেদি আপোনালোকে গম পাব কেনেদৰে আপোনালোকে বেংক একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰিব পাৰিব আৰু আধাৰ কাৰ্ডখন আপোনাৰ লিংক হৈ আছে নে নাই আৰু আধাৰ কাৰ্ডৰ সৈতে আপুনি বেংক একাউণ্ট লিংক কৰাটো কিয় জৰুৰী আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট আমি লিংক কৰিব কিয় লাগে এই বিষয়ে আজি এই ভিডিওটোত আমি সবিশেষ উপস্থাপন কৰিছো গতিকে ভিডিওটো শেষলৈকে চালে আপোনালোকে সম্পূৰ্ণকৈ বুজি পাব আহক ভিডিওটো আৰম্ভ কৰো UPA গভৰ্ণমেণ্টৰ দিনত 2013 ত এটা স্কিম লঞ্চ দিছিল এই স্কিমটো হৈছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ মানে পপুলাৰলি আপুনি এক DBT বুলি ক'ব পাৰে এই স্কিমটোৰ জৰিয়তে যিখিনি বিলো পভাৰ্টি লাইনৰ মানুহ আছিল জনসাধাৰণ আছিল বা যিখিনি BPL কাৰ্ড হোল্ডাৰ আছিল এই BPL কাৰ্ড হোল্ডাৰখিনি বেংক একাউণ্টত চৰকাৰৰ ফালৰ পৰা পাব লগা যিখিনি সাবসিডিজ হয় বা যিখিনি খা সুবিধা আঁচনিৰ যিখিনি পইচা হয় সেই পইচাখিনি তেওঁলোকৰ একাউণ্টত ডাইৰেক্ট সোমাই গৈছিল গতিকে এই যেটো স্কিম হয় এই স্কিমটো 2014 ত NDA সৰকাৰ আহাৰ পৰা ইয়াক এটা নতুন ৰূপ প্ৰদান কৰিলে মানে NDA সৰকাৰ আহি পেলাই ইয়াত তেওঁলোকে জনধন আঁচনি ষ্টাৰ্ট দিলে জনধন আঁচনিৰ জৰিয়তে যিখিনি BPL কাৰ্ড হোল্ডাৰ আছে বা যিখিনি জনসাধাৰণ আছে গতিকে জনসাধাৰণে বেংকৰ সৈতে কুশল যোগাযোগ স্থাপন কৰাত তেওঁলোক সফল হৈছিল গতিকে এই ক্ষেত্ৰত আমি গম পাব লাগিব আসলতে DBT স্কিমটো বিষয় আমি কিয় জানা উচিত মানে সিম্পলকৈ আপোনালোকক বুজাবলৈ হলে আপুনি এইটো বুজি পাব যে গভৰ্ণমেণ্টৰ ফালৰ পৰা যদি আপুনি 200 rupees এটা পাব লগা আছে সাবসিডিজ বা আঁচনিৰ নামত তেতিয়া হলে আপুনি সেই 200 rupees বা 100 rupees টো আপুনি অনলি 40 বা 50% rupees পাবলৈ আপুনি সক্ষম হ'ব মানে বাকিখিনি আপুনি মিডলম্যান যিখিনি থাকিব সেই সকলৰ তাতে সেই ভাগ বতৰাখিনি চলি পেলাই আপোনালৈ মাত্ৰ 40 বা 50% rupees এটা আপোনাৰ হাতত পৰিব গতিকে DBT স্কিমৰ জৰিয়তে এই যেটো সিস্টেম হয় সিস্টেমটো আসলতে বন্ধ হ'ল গতিকে এই সিস্টেমটোৰ জৰিয়তে এতিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা যিখিনি খা সুবিধা আছে সেই খা সুবিধাখিনি ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত সোমাই যাব এতিয়া আমি বুজিবলৈ চেষ্টা কৰিম যে আধাৰ কাৰ্ডৰ সৈতে আসলতে আমাৰ বেংক একাউণ্ট লিংক কৰাটো কিয় জৰুৰী বা বেংক একাউণ্টৰ সৈতে আমাৰ আধাৰ কাৰ্ডখন লিংক কৰাটো কিয় জৰুৰী এতিয়া আধাৰ কাৰ্ডৰ এটা সিস্টেম আছে যেটো হৈছে APB মানে আধাৰ পেমেন্ট বেছ আধাৰ পেমেন্ট বেছৰ জৰিয়তে কি হৈছে যে আধাৰ কাৰ্ডৰ যিখিনি ডাটাবেছ সেই ডাটাবেছখিনি NPCI সাৰ্ভাৰ বুলি এটা সাৰ্ভাৰ আছে সেই সাৰ্ভাৰটোত তেওঁলোকে ষ্ট'ৰ কৰি থয় আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা পাব লগা যিখিনি সাবসিডিজ বা যিখিনি আঁচনিৰ পইচা হয় সেই টকা পইচা বা সেই সাবসিডিজখিনি তেওঁলোকে সেই আধাৰ কাৰ্ডৰ নম্বৰৰ সৈতে যিটো বেংক একাউণ্ট লিংক আছে সেই লিংক থকা বেংক একাউণ্টটোহে তেওঁলোকৰ যিখিনি সাবসিডিজ হয় সেই সাবসিডিখিনি তেওঁলোকে সোমোৱাই দিব বাকি যিখিনি বেংক একাউণ্ট আছে যিখিনি আধাৰ কাৰ্ডৰ সৈতে লিংক নাই সেইখিনি বেংক একাউণ্টত তেওঁলোকে এই সুবিধাটো প্ৰদান নকৰে গতিকে আমি আধাৰ পেমেন্ট বেছৰ জৰিয়তে কেনেদৰে আমাৰ জনসাধাৰণ কেনেদৰে লাভালাভ হৈছে এই ক্ষেত্ৰত আমি গম পোৱাটো উচিত তো এতিয়া আমি চাম আপোনাৰ আধাৰ কাৰ্ডখন বেংকৰ সৈতে লিংক হৈ আছে নে নাই যদি আছে আপোনাৰ কোনটো বেংক একাউণ্টৰ সৈতে লিংক হৈ আছে গতিকে আহক আমি মোবাইলৰ স্ক্ৰীনলৈ যাম বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক আছে নে চেক কৰিবলৈ হলে আপোনালোকে প্ৰথমতে uidai.gov.in এই ওয়েবসাইটটোত ভিজিট কৰিব লাগিব ওয়েবসাইটটোৰ লিংক মোৰ ভিডিও ডেসক্ৰিপচনতে আপোনালোকে পাই যাব তাত আহি পেলাই আপোনালোকে অলপ স্ক্ৰল কৰিলে ইয়াতে আপোনালোকে দেখা পাব আধাৰ সাৰ্ভিসেছ বুলি এটা অপচন আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব আধাৰ সাৰ্ভিসেছত ক্লিক কৰাৰ পিছতে আৰু অলপ স্ক্ৰল কৰাৰ পিছতে আপোনালোকে ইয়াতে দেখিব আধাৰ লিংকিং ষ্টেটাছ ইয়াতে চাওক তলত আছে চেক আধাৰ /বেংক লিংকিং ষ্টেটাছ হেতুত ক্লিক কৰি দিব ইয়াতে আপুনি প্ৰথমতে আপোনাৰ আধাৰ নাম্বাৰটো আপুনি এন্টাৰ কৰিব আধাৰ নাম্বাৰ যদি আপোনাৰ নাই তেতিয়াহলে আপুনি ভাৰ্চুৱেল আইডিও আপুনি ফিল আপ কৰিব পাৰিব আধাৰ নাম্বাৰ বা ভাৰ্চুৱেল আইডিটো আপুনি ইয়াতে ইনপুট কৰাৰ পিছতে আপুনি ইয়াতে কেপচাটো ফিল আপ কৰিব কেপচা ফিল আপ কৰাৰ পিছতে আপুনি সেন্ড OTP ক্লিক কৰিব আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে যিটো মোবাইল নাম্বাৰ লিংক হৈ আছে সেই মোবাইল নাম্বাৰটো এটা OTP যাব সেই OTPটো আপুনি এন্টাৰ কৰিব আৰু এন্টাৰ কৰাৰ পিছতে আপোনাৰ শো কৰিব যে আপোনাৰ আধাৰ কাৰ্ডখন আপোনাৰ বেংকৰ সৈতে লিংক হৈ আছে নে নাই আৰু যদি আছে তেতিয়াহলে আপোনাৰ কোনটো বেংকৰ সৈতে লিংক হৈ আছে সেইটো আপুনি তাতে গম পাই যাব ইয়াতে মই যিজন এপ্লিকেণ্টৰ ডাটা ফিল আপ কৰিছো তেওঁৰ বেংক একাউণ্টত
আধাৰ কাৰ্ডৰ সৈতে লিংক থকা নাই গতিকে ইয়াতে এনে ধৰণৰ এটা নটিফিকেশ্যন আপুনি দেখা পাব ইয়ৰ আধাৰ ইজ নট লিংকড টু এ বেংক আৰু যদি আপোনাৰ আধাৰ কাৰ্ডখন বেংক একাউণ্টৰ সৈতে লিংক হৈ আছে তেতিয়াহ'লেতো আপুনি যিটো বেংক একাউণ্টৰ সৈতে লিংক হৈ আছে সেইটো আপুনি ইয়াতে আপোনাক শ্ব' কৰাই দিব আপুনি ইয়াতে গম পাই যাব মই ইয়াতে এটা কথা কৈ থ'ব বিচাৰিছোঁ যে আপুনি আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাৰ পিছত যিখিনি সা সুবিধা আপুনি পাব সেই সা সুবিধাখিনি কিন্তু এটা একাউণ্টৰ কাৰণেহে ভেলিড হ'ব মানে আপোনাৰ যদি এটা আধাৰ কাৰ্ডৰ নম্বৰটো যদি আপোনাৰ 3টা বেংক একাউণ্টৰ সৈতে লিংক হৈ আছে তেতিয়াহ'লে যিকোনো আপুনি এটা বেংক একাউণ্টৰ সৈতেহে আপুনি সেই লাভালাভটো উঠাব পাৰিব যিটো ডিবিটি স্কিমৰ জৰিয়তে আপুনি সুবিধাবোৰ পাব যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি আপোনালোকে ষ্টেট বেংক অফ ইণ্ডিয়াত এটা জিৰ' বেলেঞ্চ একাউণ্ট অ'পেন কৰিব বিচাৰে যিটো ফুল ভিডিঅ' KYC আপোনালোকে অনলাইন মাধ্যমতে কৰিব পাৰিব সেই ভিডিঅ'টো আপোনালোকে চাবলৈ হ'লে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনতে আপোনালোকে লিংক পাব গতিকে সেই লিংকটোত গৈ পেলাই আপোনালোকে ভিডিঅ'টো চাব পাৰিব ধন্যবাদ